ৰহাতে কৃতি ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ND24 মহাপ্ৰবন্ধক জ্যোতিষ প্ৰবন বৰদলৈৰ বিশেষ পদক্ষেপ প্ৰয়াত পিতৃৰ প্ৰফুল্ল বৰদলৈৰ শৈক্ষিক ন্যাসৰ সাহায্য আৰ্থিকভাৱে পিছপৰা মেধাৱী শিক্ষাৰ্থীক 10,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হৈছে। প্ৰতি বছৰে প্ৰফুল্ল বৰদলৈ ন্যাসে আগবঢ়াব এককালীন সাহায্য। ৰহাত কৃতি ছাত্ৰ-ছাত্ৰীৰ এই বিশেষ অভিনন্দন অনুষ্ঠান ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ND24 মহাপ্ৰবন্ধক জ্যোতিষ প্ৰবন বৰদলৈৰ বিশেষ পদক্ষেপ প্ৰয়াত পিতৃ প্ৰফুল্ল বৰদলৈৰ শৈক্ষিক ন্যাসৰ সাহায্য আৰ্থিকভাৱে পিছপৰা মেধাৱী শিক্ষাৰ্থীক 10,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হৈছে। প্ৰতি বছৰে প্ৰফুল্ল বৰদলৈ ন্যাসে আগবঢ়াব এককালীন সাহায্য। ইয়াৰ পিছত জাহানু হাজৰিকা সকলোলৈকে জ্যেষ্ঠ সকলোলৈ কেইবাগৰাকীও কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। আৰ্থিকভাৱে সহায় সহযোগিতা আগবঢ়োৱা হৈছে। ৰহাতে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অভিনন্দন অনুষ্ঠান ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই অনুষ্ঠান ND24 মহাপ্ৰবন্ধক জ্যোতিষ প্ৰবন বৰদলৈৰ বিশেষ পদক্ষেপ গ্ৰহণ প্ৰয়াত পিতৃ প্ৰফুল্ল বৰদলৈৰ শৈক্ষিক ন্যাসৰ সাহায্য আৰ্থিকভাৱে পিছপৰা মেধাৱী শিক্ষাৰ্থীক 10,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়। প্ৰত্যেক বছৰে প্ৰফুল্ল বৰদলৈ ন্যাসে আগবঢ়াব এই এককালীন সাহায্য। আছুৰ প্ৰতি বছৰে সমগ্ৰ ৰাজ্যতে এটা বিশেষ অভিনন্দন অনুষ্ঠান কৰে আৰু ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ লগত মই জন্মলগ্নৰে পৰা মই ইয়াত পঢ়ি থকাৰ পৰা ইয়াত মই জড়িত আৰু সেয়েহে এই ছাত্ৰ সন্থাৰ প্ৰতি মোৰ কিছুমান দায়িত্ব আছে। স্থানীয় ৰহা অঞ্চলৰ বাবে কিছুমান দায়িত্ব আছে আৰু প্ৰয়াত মোৰ পিতৃ প্ৰফুল্ল বৰদলৈৰ যি ন্যাসৰ তৰফৰ পৰা প্ৰতি বছৰ এই বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ। বিশেষভাৱে প্ৰয়োজন ছাত্ৰ ছাত্ৰীৰ বাবে যিসকলে শিক্ষা দিশত শিকিব বিশ্বাস আছে তেনেধৰণৰ শিক্ষাৰ্থীক আমি এককালীনভাৱে আৰ্থিক সাহায্য আগবঢ়াইছোঁ আৰু প্ৰতি বছৰে এই বছৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু প্ৰতি বছৰে আমি দি যাম এই আছুৰ বিশেষ অভিনন্দন অনুষ্ঠানত আৰু সেয়েহে আমি উপস্থিত হৈছিলোঁ। ৰহা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰি আহিছে। এই বৰ্ষ আমি 2025ত আয়োজন কৰিছোঁ আৰু আজি আমাৰ এই অনুষ্ঠান উদ্বোধন কৰে ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বেদকুমাৰ চলিহা ছাৰ, আমাৰ মধ্য অসমৰ মনীষী গৱেষক শ্ৰীযুত নীলেশ্বৰ পাটৰ ছাৰ আমন্ত্ৰিত অতিথি হিচাপে মাতা হয়। সদৌখন ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰহ্লাদ মছৰং ডাঙৰীয়া আৰু এইবাৰ ৰহা আঞ্চলিক ছাত্ৰ সন্থাই মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী কৃতিমান ষ্টাৰ ডিষ্টিংশ্যন পোৱা ল'ৰা ছোৱালীখিনিক সম্বৰ্ধনা জনোৱাৰ লগতে এবাৰ বিশেষ সংযোজন হৈছে যে আমাৰ ND24 মহাপ্ৰবন্ধক শ্ৰীযুত জ্যোতিষ প্ৰবন বৰদলৈ ডাঙৰীয়া ৰহাৰে সন্তান আৰু তেখেতে নিজৰ দেউতাকক জীয়াই ৰাখিবৰ কাৰণে এটা ন্যাস গঠন কৰিছে আৰু তেওঁ প্ৰতি বছৰে ৰহা আঞ্চলিক ছাত্ৰ মঞ্চতে এজন কৃতিমান আৰু আৰ্থিকভাৱে দৈন্য ছাত্ৰ ছাত্ৰীক 10,000 টকা এককালীন সাহায্য প্ৰতি বছৰে আগবঢ়াই যাম বুলি আমাৰ আগত প্ৰকাশ কৰিছে আৰু এই বছৰ আৰম্ভ হৈছে আৰু এইটো ক্ষেত্ৰত ৰহাই সকলো যোনে গম পাইছে সকলোৱে একমুখে প্ৰশংসা কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।